6 আগষ্টৰ পৰা আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম ছোৱালী যেতিয়া হায়াৰ সেকেন্ডাৰী পঢ়িব চৰকাৰৰ পৰা মাহত 1000 টকা পাব ডিগ্ৰী পঢ়িব চৰকাৰৰ পৰা 1250 টকা মাহত পাব আৰু ইউনিভাৰ্চিটিত পঢ়িব 2500 টকা চৰকাৰৰ পৰা মাহত লাভ কৰিব 21 আগষ্টৰ পৰা আমাৰ মহিলা উদ্যমিতা আঁচনি আমি 10,000 টকাকৈ আই মাতৃসকলক দিয়াৰ কাম আৰম্ভ কৰিম অসমৰ প্ৰত্যেকটো সমষ্টিতে 30,000 40,000 কৈ মহিলাক আমি 10,000 টকাকৈ উদ্যমিতা আঁচনিৰ জৰিয়তে আমি আগবঢ়াম প্ৰত্যেক মাহত আমি 300 টকাকৈ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলকো আমি প্ৰদান কৰিম যে আমি 17 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জন্মদিন আমি অৰুণোদয় আঁচনি তৃতীয় অৰুণোদয় 3 আমি আৰম্ভ কৰিম কিন্তু যে আমি 17 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জন্মদিন আমি অৰুণোদয় আঁচনি তৃতীয় অৰুণোদয় 3 আমি আৰম্ভ কৰিম কিন্তু লগতে এইবাৰ আমি সিদ্ধান্ত লৈছো যে অৰুণোদয় পৰিয়ালসকলে লাভ কৰা 1250 টকাৰ উপৰিও অৰুণোদয় পৰিয়ালে যেতিয়া গেছ কিনিব গেছৰ কাৰণেও আমি আপোনালোকক 250 টকা সাবসিডি দিম যাতে আপোনালোকৰ গেছও সুলভ মূল্যত পাব পাৰে শ্ৰদ্ধা ৰাইজ অৰুণোদয় 1250 টকা গেছৰ দাম 900 টকা 550 টকা উজ্জ্বলা যোজনাৰ বাবে এতিয়া অৰুণোদয় পৰিয়ালৰ ৰাইজে যেতিয়া গেছ কিনিব তাতো 250 টকা কম কৰি পাব শ্ৰদ্ধা ৰাইজ ৰেশন কাৰ্ডত আগতে আমি মাত্ৰ চাউল পাইছিলো এতিয়াৰ পৰা ৰেশন কাৰ্ডত আপোনালোকে দালিও কম দামত পাব নিমখো কম দামত পাব আৰু চেনিও আপোনালোকে কম দামত পাব এয়া আমাৰ ৰাজ্য চৰকাৰৰ আঁচনি শ্ৰদ্ধা ৰাইজ দুখীয়া পৰিয়ালে যাতে কলেজত পঢ়িব পাৰে লৰা ছোৱালীৰ শিক্ষাৰ বাবে আমি বিনামূলীয়া এডমিশন দিলো 6 আগষ্টৰ পৰা আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম ছোৱালী যেতিয়া হায়াৰ সেকেন্ডাৰী পঢ়িব চৰকাৰৰ পৰা মাহত 1000 টকা পাব ডিগ্ৰী পঢ়িব চৰকাৰৰ পৰা 1250 টকা মাহত পাব আৰু ইউনিভাৰ্চিটিত পঢ়িব 2500 টকা চৰকাৰৰ পৰা মাহত লাভ কৰিব আজি 21 আগষ্টৰ পৰা আমাৰ মহিলা উদ্যমিতা আঁচনিৰ আমি 10,000 টকাকৈ আই মাতৃসকলক দিয়াৰ কাম আৰম্ভ কৰিম অসমৰ প্ৰত্যেকটো সমষ্টিতে 30,000 40,000 কৈ মহিলাক আমি 10,000 টকাকৈ উদ্যমিতা আঁচনিৰ জৰিয়তে আমি আগবঢ়াম শ্ৰদ্ধা ৰাইজ মেট্ৰিক পৰীক্ষা হ'ব মেট্ৰিক পৰীক্ষা দিবলগীয়া লৰা ছোৱালী সকলকো আমি কিতাপ পত্ৰ যাতে কিনিব পাৰে পুষ্টিকৰ খাদ্য খাব পাৰে প্ৰত্যেক মাহত আমি 300 টকাকৈ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলকো আমি প্ৰদান কৰিম আমাৰ যুৱক শক্তিক 2 লাখ লৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছো তাৰ লগে লগে আমি সিদ্ধান্ত লৈছো যে আমাৰ যি লৰা ছোৱালীয়ে উদ্যমিতা ব্যৱসায় উদ্যোগ নিৰ্মাণ কৰিব খোজে তেওঁলোকক আমি বেংকৰ পৰা নহয় চৰকাৰৰ পৰা 2 লাখ টকাকৈ আমি আগবঢ়াম ঘূৰাই দিব নালাগে মাত্ৰ নিজৰ ব্যৱসায়ত 2 লাখ টকা আমি খৰচ কৰিব লাগে মুখ্যমন্ত্ৰীৰ আমাৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে অসমৰ 2 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য আগবঢ়াবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধা ৰাইজ আজি আমাৰ ৰাজ্যখনত যুৱক শক্তিক আমি আগুৱাই লৈ গৈছো